হেল্ল' এভৰিৱান, কেতিয়াও নকৰা কাম আমি কৰিছোঁ। আমাক খুৰাৰ বিয়া পাতিছে অৰুণাচলত। সি ভাল পাইছে বাৰু, বহুত বছৰ হ'ল। তাৰপিছত ইনষ্টেণ্টলি তাৰ বিয়া মানে ডেট ফিক্স হ'ল, কাৰণ খুৰীও পঢ়ি আছিলে, পঢ়ি আছিলে। সেইকাৰণে তাৰপিছত পঢ়া শেষ নোহোৱাৰ কাৰণে মানে ৰখি আছিলে। এতিয়া তাৰ মানে খুৰীৰো পঢ়া হৈ গ'ল। সেইকাৰণে এতিয়া পটাপটকৈ বিয়াখন কৰি দিওঁ বুলি মানে চবেই সদায়ে কৈ থাকে তাহাঁতক বিয়াখন পাতি ল বুলি। লিভিং ৰিলেশ্যনশ্বিপত আছিলে, সিহঁতৰ কোৰ্ট মেচ অলৰেডি হৈ আছিলে বাৰু। তাৰপিছত এতিয়া আৰু সেয়া সমজুৱা নিয়মটো কৰিব লাগে আৰু সেন্দুৰদান সেইখিনি কৰিবলৈ কাৰণে আমি সদায় ভাবি আছিলোঁ কৰি দিম বুলি, কিন্তু কৰিবলৈ নহয়। কেতিয়া মানে সিও একচুৱেলি নিজেও অকণমান মানে চিজিল হৈ লওঁ বুলি ভাবি আছিলে আৰু, কিন্তু কৰিব নোৱাৰিলে। লাষ্টত গৈ পিনে মানে বিয়াখন পাতিবলগীয়াই হ'ল আৰু, কাৰণ কিমান দিনত থাকিব তেনেকৈ বুলি। খুৰীৰো পঢ়া একচুৱেলি শেষ হ'ল। তাৰপিছত এতিয়া অৰুণাচলত বিয়া পতাৰ কথা এতিয়া কোনো নগ'ল, যিহেতু আমি তিনিজনী ভতিজাক, মানে খুৰাৰ ভতিজাক হয়। একচুৱেলি খুৰা আমাৰ দেউতাৰ মাহীয়েকৰ পিতেক। আৰু আমি তিনিজনী গ'লোঁ আৰু কেতিয়াও বিয়া চিয়া এইবিলাক নিয়ম নকৰোঁ। আৰু তাত অৰুণাচলত এনেধৰণে বিয়াতে পাতিবলগীয়া হ'ব আমি ভবাও নাছিলোঁ, কৰি দিবলগীয়া হ'ব বুলি আমি ভবাও নাছিলোঁ। আৰু এতিয়া আমি তাত আহি লৈ পানী তুলিবলৈ চাওক, য'ত একো নাই, মানুহৰ পাকঘৰৰ পৰাই পানী তুলিবলগীয়া হৈছে। আৰু খুৰীৰো যিহেতু ৰুম লগতে আছে, খুৰীৰ মাক থাকে যিহেতু লগতে আছে, এতিয়া ক'তনো পানী তুলিবলৈ যাওঁ। আমি খুৰীৰ ঘৰৰ পৰাই পানী তুলিছোঁ, এই পাকঘৰৰ পৰাই পানী তুলিছোঁ। উপায় নাই, কাৰণ আমাৰ অসমত হোৱা হ'লে নৈ বা বেলেগৰ ঘৰৰ কুঁৱা দমকলৰ পৰা উঠাব পাৰিলোঁহেঁতেন, কিন্তু তাত সেইবিলাক চিষ্টেম নাই। কাৰো ঘৰত কোনো সোমাবলৈ নিদিয়ে, ক'তো যাবলৈ নিদিয়ে। সেইকাৰণে আমি তেনেকৈয়ে তুলিবলগীয়া হৈছে। আৰু তাত আমি মানে উৰুলি দিবও পৰা নাই, আৰু মানুহো নাই যিহেতু, আৰু হুলস্থুল কৰিব নোৱাৰোঁ। যেনে তেনে যি পাৰিছোঁ আমি তিনিজনীয়ে কৰিছোঁ। তাতে দায় দোষ নধৰিব কোনেও যে বিয়া নিয়ম এনেকুৱা নহয়। য'ত একো নাথাকে, য'ত একো পোৱা নাযায়, মানে তাত তেনেকেই কৰিব লাগিব, উপায় নাই। আৰু ইয়াত চাওক, দৰাক গা ধুৱাবলৈ কাৰণেও জেগাডোখৰ নাই, য'ত নেকি আমি হয়তো বাথৰুমত গা ধুৱাব লাগিব, নহয়তো মানে বালকনিত বহাব লাগিব। আৰু বালকনিত বহালে আমি পানী বেছিকৈ ঢালিব নোৱাৰোঁ, সেইকাৰণে পানী আমি এনেকৈ ছটিয়াই দিছোঁ এতিয়া। আৰু আমি এনেধৰণে মানে বস্তু বাহিনী চব আমি প্ৰায় লৈ গৈছিলোঁ, তাত একো পোৱা নাযায়। আনকি সেন্দুৰ টেমা এটাও মানে আপুনি 10টা বজাৰ আগে দোকান নোখোলে, সেইখিনিও আমি ইয়াৰ পৰা লৈ যাবলগীয়া হৈছে। গোটেইখিনি আমি চব লৈ আহিছোঁ, আৰু তাৰ নিয়ম কৰিবলৈ কোনো ডাঙৰ মানুহ নাই। সেইকাৰণে আমি সৰুকেইজনীয়ে যি পাৰিছোঁ, যেনেকৈ পাৰিছোঁ, যিহেতু মানে বিয়াৰ আগদিনাখন যিখিনি নিয়ম কৰিবলগীয়া আছে, আমাৰ অসমত হোৱা হ'লেতো বহুতখিনি কৰিবলগীয়া হ'লহেঁতেন। কিন্তু তাহাঁতে অলৰেডি লিভিং ৰিলেশ্যনশ্বিপত আছিলে যিহেতু, থুলমূলীয়া অনুষ্ঠান মানে এইখিনি যে কৰিবই লাগিব, মাহ হালধি দি গা ধুবই লাগিব, আৰু এনেকৈ নোৱাবই লাগিব। সেই বস্তুটো নকৰিলে বিয়াখন পাতিবলৈ বেয়া হয়, কাৰণে মন্দিৰতে বিয়া পাতিছে। সেইকাৰণে আমি যেনে তেনে যি পাৰিছোঁ, যেনেকৈ পাৰিছোঁ, মাহ হালধি দি অকণ মানে পানী ছটিয়াই লৈ, যেনেকৈ মানে আমৰ সেই দেখিছে না, আম পাতখিলাও আমি চাকি মানে ধূপটো তাতে বাৰু, চাকি শলিতা আমৰ পাতো পৰ্যন্ত আমি ইয়াৰ পৰা লখিমপুৰৰ পৰা লৈ যাবলগীয়া হৈছে। তাত একো পোৱা নাযায়, আৰু এনেকৈ আপোনাৰ হুলস্থুল কৰিব নোৱাৰে, উৰুলি দিব নোৱাৰে। আমি মানে যেনে তেনে যেনেকৈ পাৰিছোঁ আৰু ঠিক তেনেধৰণে আমি কৰি গৈছোঁ। আমি এনেধৰণেই মানে খুৰাক এনেকৈ আমি নিয়ম কৰিছোঁ, কাৰণ খুৰাৰ একচুৱেলি সেইদিনাখন আশীৰ্বাদ দিবলৈ মানুহ এজন লাগিছিলে। আমাৰ বহুত দুখ লাগিছিলে, কিয়নো খুৰাক মানে আশীৰ্বাদ এটা দিবলৈ কাৰণে ডাঙৰ মানুহ এটা নাই, কোনো আশীৰ্বাদ এটা দিবলগীয়া নাই। আমি সৰু, এতিয়া আমিতো আশীৰ্বাদ দিব নোৱাৰোঁ, তেওঁহে আমাক ওলটা আশীৰ্বাদ দিব। সেইকাৰণে এইজনী আমাৰ খুৰী যিহেতু ৰুম ওচৰতে, আৰু খুৰীৰো যিহেতু আগদিনাখন একো নিয়ম কৰা নাই। খুৰী মাকে ক'লে যে তেওঁ নিয়মটো তোমালোকে যদি পাৰা কৰি দিবা বুলি। সেইকাৰণে আমিয়ে তেওঁক মাহ হালধি দি গা ধুৱাই পিনে তেওঁক আমিয়ে কৰি দিছোঁ। কাৰণ তেওঁ আজিহে মানে সমজুৱাভাৱে আমাৰ খুৰী হৈছে, কিন্তু মনৰ পৰা, আন্তৰিকৰ পৰা, আমি অন্তৰৰ পৰা আগৰ পৰা বহুত বছৰ আগৰ পৰাই তেওঁক আমি খুৰী হিচাপেই মানি লৈছোঁ। আৰু খুৰীয়ে আমাৰ বহুত মৰমো কৰে, আমিও তেওঁক বহুত ভাল পাওঁ। আৰু সেইকাৰণে আৰু এতিয়া এয়া মানে খুৰীকো আমি এই ধৰণেই আমি কৰিছোঁ। আৰু নাভাবিব যে তেওঁলোকে অলৰেডি এনেকৈ আমি গা কৰি দিয়াৰ পিছত তেওঁলোকে বাথৰুমত নিজেই গা ধুইছে, উপায় নাই, তেনেকৈ কৰিবই লাগিব। আমাৰ কৰে অধিবাস মানে বিয়াৰ আগদিনাখনৰ নিয়ম, মাহ হালধি দি গা ধুৱাই লৈ টাগা মালা পিন্ধাই, ধুতি পিন্ধাই, গামোচা মানে গাত দিয়ে।
তাৰপিছত তেওঁৰ হাতত দৰ্পণ দিয়ে, দৰ্পণ আৰু চুৰি কটাৰী আৰু দুবৰি বন দিয়ে। এয়া হৈছে আমাৰ দৰাৰ মানে নিয়ম। আৰু বহুতখিনি নিয়ম আছে, যিখিনি নিয়ম মানে কৰিবলগীয়া নিয়ম, কিন্তু আমি নাই কৰা কাৰণ আমি নাজানো। বিশেষকৈ আমি নিয়ম নাজানো আৰু আজিলৈকে আমি কেতিয়াও এনেকৈ বিয়া কৰাই পোৱা নাই। কিন্তু এই প্ৰথম বুলি ক'ব লাগিব। আৰু য'ত কোনো নাথাকে, নাই মোমাইতকৈ কণা মোমাই ভাল, যিখিনি পাৰিছোঁ ঠিক তেনেধৰণে কৰি দিছোঁ। সেয়া দৰ্পণ চুৰি কটাৰী হাতত দিয়া হ'ল আৰু এয়া খুৰীকো সেয়াত মানে টাগা পিন্ধোৱা হ'ল। তাৰপিছত এতিয়া মালা পিন্ধোৱা হ'ব, মালা পিন্ধাইছে, তেওঁকো চাখা পলা পিন্ধোৱা হ'ব। তেওঁ আজিৰ পৰা সমজুৱাভাৱে আমাৰ খুৰী হৈ গ'ল। আগৰ পৰাতো মনৰ অন্তৰৰ পৰাতো আছিলেই বা তেওঁ কোৰ্ট মেৰেজ হিচাপেতো কৰি থৈছিলে, কিন্তু এতিয়া মানে সমজুৱা হিচাপেও তেওঁ মানে সেন্দুৰ ল'ব পাৰিব। আগৰ পৰা সেন্দুৰ লোৱা নাছিলে অৱশ্যে, এতিয়া সেন্দুৰ ল'ব। আৰু তাৰপিছত এতিয়া এয়া আমি এনেকৈ মানে এয়া চাখা পলা দেখিছে নহয়, এয়াও আমি লৈ আহিছোঁ, লখিমপুৰৰ পৰাই লৈ গৈছিলোঁ। মানে প্ৰত্যেকটো বস্তু আমি লখিমপুৰৰ পৰা লৈ গৈছোঁ, কোনো বস্তু আমি এৰি দিয়া নাই। আৰু যিমানখিনি পাৰিছোঁ, আমি যিমানখিনি জানো সেইখিনি আমি লৈ গৈছোঁ। এটা থুলমূলীয়া বিয়া পাতিবলৈ হ'লে, মন্দিৰত বিয়া পাতিবলৈ হ'লে যিকেইটা বস্তু প্ৰয়োজন, সেই থুলমূলীয়া বস্তুকেইটা গোটেইকেইটা লৈ আহিছোঁ। এনেইতো বিয়া এখন পাতিবলৈ হ'লে বহুতখিনি বস্তুৰ প্ৰয়োজন, কিন্তু আমি গোটেইখিনি বস্তু লৈ যোৱাটো আমাৰ পক্ষে সম্ভৱ নহয়। কাৰণ যিহেতু আমি প্ৰথমবাৰ গাড়ী লৈ গৈছিলোঁ আৰু কেঁচুৱাও আছিলে, তাৰ ওপৰঞ্চি ল'ৰা ছোৱালীয়ে মিলাই মানে আমাৰ 10জনমান আছিলোঁ আৰু গাড়ী ভৰ্তি। আৰু তাতে একেবাৰে বয় বস্তুবিলাক আছেই, মানুহৰ বেডিং পত্ৰবিলাক আছেই। সেইকাৰণে আমি গোটেইখিনি বস্তু লৈ যাব নোৱাৰিলোঁ। যিখিনি একেবাৰে নহ'লেই নহয়, সেইখিনি বস্তু আমি বজাৰ কৰি লৈ গৈছোঁ। যিহেতু তাত সেন্দুৰ টেমা এটা পাবলৈ হ'লেও 10টামান বজাতহে দোকান খোলে। তাতে আকৌ অৰুণাচলৰ ৰাস্তাও একেবাৰে বেয়া, মানে গ'লে গম পাব। আৰু যিখিনি পাৰিছোঁ দায় দুখ নধৰিব। ইয়াৰ পিছতে আমি এনেকৈ মই আৰু মোৰ ভাগিনীয়ে চাওক এখন হাতত মেহেন্দি লগাই আছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ ইয়াতে। বাই বাই।